আজি মাজুলীত 10খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈ। ৰতনপুৰৰ গায়ন ফুলনি আজলি আই থান আদিত প্ৰচাৰ অভিযান যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈ। মাজুলীৰ পৰা বিজেপি পাব সৰ্বাধিক ভোট, উন্নয়ন ইছ্যুৰে জয়ী হ'ব ভাৰতীয় জনতা পাৰ্টি। মাজুলীৰ আজিৰ দিনটোত এই বিশেষ দাবী কৰিলে বিজেপি প্ৰাৰ্থী তপন গগৈ। দাখিল কৰাৰ পিছত আজি মাজুলীত নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিলোঁ। কেইবাখনো সভাত মই অংশগ্ৰহণ কৰিছোঁ আৰু আজলি আই দিৱস আজি ইয়াত পালন কৰি আছিল। আজলি আই দিৱসৰ উদযাপন সমিতিয়ে মোক ইয়ালৈ আমন্ত্ৰণ জনালে, মাত্ৰ মই আশীৰ্বাদ ল'বৰ কাৰণে আহিলোঁ। আইৰ আশীৰ্বাদ বিচাৰিছোঁ, ভকত বৈষ্ণৱসকলৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ৰাইজৰ আশীৰ্বাদতেই সকলো ভাল হ'ব। আৰু এটা কথা আপোনালোক সকলোৱে জানে যে ভাৰতীয় জনতা পাৰ্টি উন্নয়নমূলক কামবিলাক আগবঢ়াই লৈ যাবৰ কাৰণে বদ্ধপৰিকৰ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব লাগিব আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি বিকাশৰ যাত্ৰা আৰম্ভ হৈ আছে আৰু এই বিকাশৰ যাত্ৰা অব্যাহত থাকিব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব লাগিব। তাৰ বাবে যোৰহাটৰ সন্মানীয় আসনখনত ইয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীক জনসাধাৰণে জিকাই পঠাব আৰু মই ইয়াৰ পৰা বিপুল ভোটত জিকি যাম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যাতে হাত শক্তিশালী কৰিব পাৰোঁ, ইয়াত যিমানবিলাক কাম কাজ চলি আছে সেইবিলাকৰ যাতে আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে নিশ্চয়। সেয়া মাজুলীত আজি বিজেপিৰ প্ৰাৰ্থী তপন গগৈৰ বক্তব্য। আনে মাজুলীত কংগ্ৰেছৰ সংবাদমেল সম্বোধন, ৰাজীৱ লোচন পেগু আৰু অকণ বৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল। মাজুলীত যোৰহাট দলঙক লৈ সোচ্চাৰ দুয়োগৰাকী নেতা। মাজুলীত যোৰহাট দলঙক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ। প্ৰয়াত তৰুণ গগৈয়ে এই দলঙৰ পৰিকল্পনা কৰিছিল। কংগ্ৰেছ চৰকাৰহে দলংখন প্ৰস্তাৱ দিয়া বুলি মন্তব্য আগবঢ়ালে নিৰ্বাচনৰ এই ভোট ভিক্ষা মগা সময়ছোৱাত কংগ্ৰেছ দলৰ নেতা দুগৰাকীয়ে। আহকচোন এই সম্পৰ্কত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী অকণ বৰাই কি ক'ব খুজিছে। বহুতো জিকিব মানে তিনি চাৰিদিন ঘূৰা পকা কৰি মানুহৰ যি মনৰ ভাৱ বুজিলোঁ। গৌৰৱ গগৈ হৈছে মানুহ সকলোৱে ভোট দিবৰ কাৰণে ৰেডি আছে, কাৰণ তেওঁলোকে এটা যোগ্যৱান পাৰ্লিমেণ্টেৰিয়ান অসমৰ ৰাইজক লাগে, অসমৰ স্বাৰ্থৰ হকে লাগে। পাৰ্টি যিসকলে কংগ্ৰেছক ভাল পায় সেইসকলে ভোট দিবই, আৰু যিসকলে জাতিৰ কথা চিন্তা কৰে, অসমখনৰ কাৰণে স্বাৰ্থৰ কাৰণে চিন্তা কৰে, যিসকলে যোগ্যজনক উপযুক্ত স্থানত থাকিব লাগে বুলি অনুভৱ কৰে, তেওঁলোকে কিন্তু গৌৰৱ ভোট দিব। মানুহক পাজল কৰি সেয়া মাজুলীত উপস্থিত হৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ মন্তব্য।